মোৰ লগত সকলো একেলগে ক'ব জয় আই অসম আৰু অলপ ডাঙৰকৈ ক'ব লাগিব জয় আই অসম জয় আই অসম আজিৰ এই পবিত্ৰ দিনটোত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী বিধানসভাৰ উপাধ্যক্ষ নুৰুল মমিন ডাঙৰীয়া সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া দিগন্ত কলিতা ডাঙৰীয়া হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া দুৰ্গা দাস বড়ো ডাঙৰীয়া অমিয় কুমাৰ ভূঞা ডাঙৰীয়া অসম চৰকাৰৰ মুখ্য সচিবকে আদি কৰি বিষয়াসকল আজিৰ এই অনুষ্ঠান তথা অসমৰ বিভিন্ন স্থানত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজ আইসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আজিৰ এই অনুষ্ঠানত আমাক আশীৰ্বাদ জনাবলৈ অহা শ্বহীদ পৰিয়ালৰ সন্মানীয় সদস্যসকল শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন আৰু শ্বহীদ দিৱসৰ আজিৰ এই পবিত্ৰ দিনটোত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ মহান সংগ্ৰামত আত্মবলিদান দিয়া ঐতিহাসিক অসম আন্দোলনৰ অমৰ শ্বহীদসকললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ শ্বহীদ পৰিয়ালসমূহৰ লগতে দীঘলীয়া অসম আন্দোলনৰ সময়ত ত্যাগ আৰু কষ্ট স্বীকাৰ কৰা সমগ্ৰ জীৱনৰ বাবে পংগু হোৱা অসম আন্দোলনৰ সংগ্ৰামী বীৰ ব্যক্তিসকললৈও মই মোৰ আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিদেশী বিতাৰণক কেন্দ্ৰ কৰি আৰম্ভ হোৱা ঐতিহাসিক অসম আন্দোলনৰ সূত্ৰপাত হৈছিল অসমৰ জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত অসম আন্দোলনে দীৰ্ঘকাল ধৰি ৰাজ্যৰ ইতিহাসত এক নিৰ্ণায়ক স্থান দখল কৰি আহিছে অসমবাসীৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ উৎকৃষ্ট নিদৰ্শন অসম আন্দোলন আছিল অসমীয়াৰ অস্তিত্ব স্বাভিমান ভাষা কৃষ্টি সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ এক মহান সংগ্ৰাম এই আন্দোলনে আমাৰ জাতিটোক নতুন সাহস দিলে নতুন প্ৰাণ দিলে অসমৰ বিদেশী বিতাৰণ আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদ আমাৰ চিৰ নমস্য তেওঁলোক আমাৰ প্ৰেৰণাৰ প্ৰতীক 1979 চনৰ 2 ডিচেম্বৰ আমি মনত পেলাম তেতিয়াৰ মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী চাকধাৰে অসমত ভোট গ্ৰহণ স্থগিত নকৰাৰ সিদ্ধান্ত লয় আৰু ৰাইজৰ সিদ্ধান্তৰ বিপৰীতে মনোনয়ন গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে 1979 চনৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন তেওঁ 11 ডিচেম্বৰ বুলি ঘোষণা কৰে অসমৰ ৰাইজে সিদ্ধান্ত লৈছিল যে আমি বিদেশী নাগৰিকক ভোটাৰ তালিকাৰ পৰা বাহিৰ নকৰালৈকে আমি অসমত নিৰ্বাচন হ'ব নিদিওঁ হদিয়াৰ পৰা ধুবুৰীলৈ গণদেৱতা জাগ্ৰত হৈছিল প্ৰতিগৰাকী ৰাজনৈতিক দল আৰু তেওঁলোকৰ সাম্ভাব্য প্ৰাৰ্থীসকলৰ ওচৰত গৈ ৰাইজে আহ্বান জনাইছিল যে আপোনালোকে নিৰ্বাচন নেখেলিব কাৰণ আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে বিদেশী বিহীন আমাক এখন ভোটাৰ তালিকা লাগে ৰাইজৰ কথা নুশুনি 1979 চনৰ 10 ডিচেম্বৰৰ ৰাতিপুৱা নিচেই পুৱাতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী কংগ্ৰেছ দলৰ প্ৰাৰ্থী
বেগম আবিদা আহমেদে লাখ টকীয়াৰ পৰা মনোনয়ন পত্ৰ দিবলৈ বৰপেটালৈ যাত্ৰা কৰিছিল। আমি লাখটকীয়াত উপস্থিত আছিলোঁ। তেতিয়া আমি ক্লাছ ৫ম মান শ্ৰেণীৰ ছাত্ৰ। লাঠিৰে বুটেৰে লাখটকীয়াতে পিকেটিংকাৰীসকলক আঁতৰাই KPS গিলৰ নেতৃত্বত বেগম আবিদা আহমেদে বৰপেটাৰ ফালে আগবাঢ়িছিল। ভৱানীপুৰত আৰু গোটেই ৰাস্তাটোতে প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈছিল। ভৱানীপুৰৰ উজানবৰী গাঁৱৰ হাউলি কলেজৰ কলা বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ তথা ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰক পুলিচে চুচুৰাই ওচৰৰ খালত তেওঁক দলিয়াই পেলাইছিল। আলিবাটৰ ধূলি তেজেৰে ৰাঙলি কৰি খৰ্গেশ্বৰ তালুকদাৰে পুৱা নিশা আত্মত্যাগ কৰিছিল। আৰু 1979 চনৰ 10 ডিচেম্বৰৰ দিনটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে অসমৰ আৰু অসমীয়াৰ চৰণ ধুৱাইছিলে। আজি সেই 10 ডিচেম্বৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে দেখুৱাই দিয়া পথেৰে 860 গৰাকী শ্বহীদে নিজৰ জীৱন বলিদান দিছিল। অসম মাতৃক সুৰক্ষিত কৰিবলৈ, অসম মাতৃক সুৰক্ষিত কৰি এটা স্বাভিমানী জাতি, বিকশিত জাতিৰূপে নিৰ্মাণ কৰিবলৈ প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনটো কৃতজ্ঞ জাতিয়ে 860 গৰাকী শ্বহীদক সোঁৱৰণ কৰে। আৰু অসমীয়া জাতিক কেতিয়াও নিঃশেষ নহবলৈ, জাতিটোক ৰক্ষা কৰিবলৈ ইতিহাসৰ বুকুত অসমীয়া জাতিক গৌৰৱেৰে জীয়াই ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে। 10 ডিচেম্বৰৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ বাবে এটা পবিত্ৰ দিন, প্ৰতিগৰাকী অসমীয়াৰ বাবে এক নতুন সংকল্পৰ দিন। কলীয়া ডাৱৰে আৱৰাই ৰখা অসমীয়া জাতিৰ এই সংকটৰ পৰিৱেশৰ মাজতো সুৰুজক আহ্বান জনাই সুৰুজৰ সৈতে নতুন প্ৰভাতৰ গান গোৱাৰ বাবে অসমীয়া জাতিয়ে 10 ডিচেম্বৰৰ দিনটোত সংকল্প গ্ৰহণ কৰে। এই বছৰৰ 10 ডিচেম্বৰ আজিৰ দিনটো আমাৰ বাবে আৰু অধিক গৌৰৱৰ দিন। 2019 চনৰ 10 ডিচেম্বৰ তাৰিখে গুৱাহাটীত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ বাবে আমি কাম হাতত লৈছিলোঁ। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 2019 চনৰ 10 ডিচেম্বৰ তাৰিখে আমি সংকল্প লৈছিলোঁ যে আমি গুৱাহাটীত এক শ্বহীদ স্মাৰক নিৰ্মাণ কৰিম। চাওঁতে চাওঁতে আমাৰ সংকল্প আৰু দৃঢ় হৈছিলে। আৰম্ভণিৰ কল্পনাৰ পৰা আমি কল্পনাবোৰক নতুন ৰূপ দিবলৈ আৰম্ভ কৰিলোঁ। প্ৰতিটো বছৰে নতুন কল্পনাই বাস্তৱ ৰূপ পালে। আজি 150 বিঘা মাটিত 170 কোটি টকা ব্যয়েৰে আমি সুবিশাল আমি অমৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ। যোৱাকালি সন্ধিয়া আমি শ্বহীদ স্মাৰকত অক্ষয় বন্তিত অনল সংযোগ কৰি, অগ্নি সংযোগ কৰি তাক চিৰদিনৰ বাবে অসমৰ মাটিত অক্ষয় বন্তি ৰূপে জীয়াই ৰখাৰ সংকল্প হাতত লৈছিলোঁ। এইবাৰৰ শ্বহীদ দিৱস আমাৰ বাবে এক সুকীয়া তাৎপৰ্য বহন কৰি আহিছে। অকল সেই কাৰণেই নহয় যে এইবাৰৰ শ্বহীদ দিৱসত আমি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ। আজিৰ দিনটো এইবাবেও আমাৰ বাবে গুৰুত্বপূৰ্ণ যে এতিয়া জাতিয়ে জীয়াই ৰখাৰ এক নতুন সংগ্ৰামত লিপ্ত হৈছে। অসম আন্দোলনৰ 46 বছৰ পিছতো কৰবাত আমি সুৰক্ষিত নাছিলোঁ। আমাৰ জাতি মাটি ভেটিৰ ওপৰত প্ৰত্যাহ্বান আহিছিল। আমি অসমতে অসুৰক্ষিত অনুভৱ কৰিছিলোঁ।
অসম চুক্তি স্বাক্ষৰ হৈছিলে, কিন্তু চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো চুক্তিখনৰ কাৰ্যকাৰীকৰণ আৰু নতুন নতুন প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰাৰ বাবে সাহসৰ অভাৱে আমাৰ জাতিটোক দুৰ্বল কৰি পেলাইছিল। আমাৰ জাতিটোৰ ভিতৰে পৰা আমি কৰবাত নহয় কৰবাত দুৰ্বল হোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। সেই সময়তে আমি পুনৰবাৰ সংকল্প লৈছিলোঁ যে নহয়, আমি অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম। আকৌ এবাৰ আমি দুৰ্দান্ত সংগ্ৰামত লিপ্ত হ'ম, যাতে অসমীয়া জাতিক আমি ইতিহাসৰ পাতত গৌৰৱেৰে জীয়াই ৰাখিব পাৰোঁ। আজি 10 ডিচেম্বৰৰ দিনটোত আমি আপোনালোকক সগৌৰৱেৰে ক'ব পাৰোঁ যে যোৱা 10টা বছৰৰ নিৰলস প্ৰচেষ্টা আৰু যোৱা 10টা বছৰৰ অবিৰত সংগ্ৰামে আমাৰ জাতিটোক শক্তিশালী কৰিছে। এইবাৰৰ বিধানসভাত আমি তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিছিলোঁ, মেহতা কমিশ্যনৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিছিলোঁ। এই ৰিপৰ্টবিলাকৰ পাতে পাতে লিখা আছে কেনেকৈ অসমীয়া জাতিৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা হৈছিলে, কেনেকৈ ধলপুৰৰ দৰে স্থানত আমাৰ মাটি কাঢ়ি লৈ আমাৰ যুৱক যুৱতীৰ তেজেৰে অসমীয়া আৰু অসমৰ মাটিক ৰাঙলী কৰা হৈছিলে। আজি আমাৰ চাৰিওফালে এটা পৰিৱেশ নিৰ্মাণ কৰা হৈছিল। অসমৰ বন সম্পদ, অসমৰ বনভূমিসমূহ এটা এটাকৈ লুণ্ঠন কৰা হৈছিল। আৰু এটা সময় আহিছিল যিটো সময়ত অসমীয়া যুৱতীকো তেওঁলোকে হাতত ধৰি লৈ কৰবালৈকে লৈ যাবলৈ তেওঁলোকে কতো সাহসৰ অভাৱ অনুভৱ কৰা নাছিল। আমাৰ ওপৰত বিভিন্ন প্ৰকাৰে আমাৰ ওপৰত তেখেতসকলে শক্তিশালী হ'বলৈ চেষ্টা কৰিছিল। অচিনাকি মানুহসমূহে আমাৰ বৰঘৰলৈ সোমাইছিল, আমাৰ নামঘৰ সত্ৰ আমাৰ মাটিবোৰ দখল কৰিছিল। এই অচিনাকি মানুহবোৰে এদিন কাজিৰঙাৰ মাজলৈ সোমাইছিল, কাজিৰঙাৰ গড়বিলাকক এটা এটাকৈ হত্যা কৰি আমাৰ জাতিটোৰ গৌৰৱক মাটিৰ লগত মিহলাই দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। গোৱালপাৰা, ধুবুৰী এই জিলাবিলাকত লাহে লাহে অসমীয়া জাতিৰ স্বাভিমান আৰু অসমীয়া জাতিৰ গৌৰৱক তেওঁলোকে মাটিত মিহলি কৰি আমাৰ মাটি, আমাৰ সংস্কৃতিক তেওঁলোকে ভৰিৰে আঘাত দিবলৈ প্ৰচেষ্টা কৰিছিল। আমাৰ অসমীয়া জাতিৰ সাংস্কৃতিক সম্পদসমূহৰ ওপৰত আক্ৰমণ কৰিছিল আৰু আটাইতকৈ ডাঙৰ অসমীয়া জাতিৰ অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছিল। এনেকুৱা এটা দিন আহিছিলে যে আমি কাম নকৰো, আমি কাম নকৰিলে অসমীয়াই কেনেকে খাব আমি চাই লওঁ, তেনেকেও অসমীয়া জাতিক তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ ওপৰতো তেওঁলোকে তেওঁলোকৰ আগ্ৰাসী হাতেৰে আমাৰ সেই পবিত্ৰ ভূমিবিলাকো তেওঁলোকে হস্তগত কৰিছিল। আমাৰ জাতিটোৰ মাজত হতাশা আহি পৰিছিল আৰু এটা সময় আহিছিল যে আমাৰ জাতিটোৰ এচাম মুধা ফুটা লোকে আত্মসমৰ্পণ কৰিছিল। সাম্প্ৰদায়িক সম্প্ৰীতিৰ নামত অসমৰ জাতি মাটি ভেটিক লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু আমি দুৰ্বল হৈ আমি কাৰোবাৰ ওচৰত লাহে লাহে আমি আত্মসমৰ্পণ কৰাৰ বাবে আমাক প্ৰস্তুত কৰোৱা হৈছিল, আৰম্ভণি কৰা হৈছিল। আমাৰ জাতিটোৰ জীৱনলৈ এক নতুন কলা অন্ধকাৰ নামি আহিছিল। সেই সময়ত আমি প্ৰতিজ্ঞা কৰিছিলোঁ যে নহয় 860 গৰাকী শ্বহীদৰ
প্ৰেৰণাই আজিও আমাক উদ্বুদ্ধ কৰে। 860 গৰাকী শ্বহীদৰ প্ৰেৰণাই আজিও আমাক অসমীয়া জাতিৰ হৈ যুঁজিবলৈ আমাক প্ৰেৰণা যোগায়। 2014, 2016, 2021 প্ৰতিটো নিৰ্বাচনতে আমি সংকল্প লৈছিলো যে আমি আমাৰ ৰাজনৈতিক ভৱিষ্যতক আমি কাৰোবাৰ ওচৰত আমি আমাৰ হাতৰ পৰা কাৰোবাৰ ওচৰলৈ হস্তান্তৰিত হ'ব নিদিও। অসমীয়াই ৰাজনৈতিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে এঘৰি যুঁজিবলৈ সাজু হৈছিল। আজি 10 বছৰ পিছত আমি ক'ব পাৰো, সাহসেৰে ক'ব পাৰো যে এতিয়া অসমীয়া জাতিৰ লগত যদি কোনোবাই যুঁজিবলৈ সাহস কৰে, তেওঁক উপযুক্ত শিক্ষা দিবলৈ আজি আমি প্ৰস্তুত, আৰু আজি আমি প্ৰয়োজন হলে এঘৰি যুঁজিবলৈও আমি সাজু আছো। চাওঁতে চাওঁতে কাজিৰঙাৰ গড় হত্যাবোৰ বন্ধ হ'ল। চাওঁতে চাওঁতে অসমৰ বন সম্পদসমূহক লুণ্ঠন কৰা, মাটি লুণ্ঠন কৰা সকলৰ পৰা আমি মাটিবোৰ কাঢ়ি আনিবলৈ আৰম্ভ কৰিলো। চাওঁতে চাওঁতে বটদ্ৰৱাৰ ওচৰে পাজৰে যিসকলে সোমাবলৈ সাহস কৰিছিল তেওঁলোকক আমি উভতাই দিলো। আৰু আজি অসমত যদি কোনোবাই অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে, ৰাতিপুৱা আহিলে 2 ঘণ্টাৰ ভিতৰতে তেওঁলোকক উভতাই দিয়াৰ প্ৰক্ৰিয়াও আমাৰ এই চৰকাৰ আৰু অসমীয়া সমাজে আৰম্ভ কৰিলে। আজি অসমীয়া সমাজে অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হ'বলৈ আৰম্ভ কৰিলে। আজি আমি এখন নতুন অসমৰ সপোন, যিখন অসমৰ সপোন 860 গৰাকী শ্বহীদৰ যি তেওঁলোকৰ ত্যাগ আছিলে, আত্মত্যাগৰ ভেটিত নিৰ্মাণ কৰা এখন আমি সৰ্বাংগ সুন্দৰ অসম, স্বাভিমানেৰে পৰিপূৰ্ণ অসম, এখন নতুন অসম নিৰ্মাণৰ বাবে আজি আমি আগবাঢ়িব পাৰিছো। আজি আমাৰ ৰাজ্যখনত আগতকৈ আমি সুৰক্ষিত অনুভৱ কৰিছো, কিন্তু আমাৰ সংগ্ৰাম দীঘলীয়া। আমি সকলোৱে জানো, চাওঁতে চাওঁতে আমি অসমত লাহে লাহে সংখ্যালঘিষ্ঠ হোৱাৰ ফালে আমি আগবাঢ়িছো। 2027 চনৰ লোকপিয়লত আমি দেখা পাম যে আমাৰ সংখ্যা লাহে লাহে 60% তললৈ নামিব আৰম্ভ কৰিব। কাৰণ এটা সময়ত আমি কোনেও চিন্তা কৰা নাছিলো যে আমি নিজৰ মাটিতে সংখ্যালঘিষ্ঠ হ'ম। আপোনালোকে যদি দেখা পায়, অসমত নিৰ্মাণ হোৱা, অসমত আৰম্ভ হোৱা প্ৰতিটো কামতে আজি লাহে লাহে জনসংখ্যাৰ প্ৰভাৱৰ কাৰণে অসমীয়াৰ পৰিৱৰ্তে অচিনাকি মানুহসকলে নেতৃত্ব ল'বলৈ বিচাৰে। আজি অচিনাকি মানুহৰ সংখ্যা অসমত বাঢ়ি গৈ আছে, আৰু আজি তেওঁলোক মাত্ৰ নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ নাথাকি শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়লৈ যোৱাৰ বাবেও তেওঁলোক সাজি হৈছে। আজি কেইদিনমান আগতে আমি দেখা পাইছিলো, আমি এটা পৰিসংখ্যা লৈছিলো যে আমাৰ মাটিবোৰ আমি কাক বিক্ৰী কৰি আছো। মই পৰিসংখ্যা দেখি স্তম্ভিত হৈছিলো যে আমাৰ খিলঞ্জীয়া থলুৱা লোকে আনকি তিনিচুকীয়া, ডিব্ৰুগড় জিলাতো অচিনাকি লোকক নিজৰ মাটি বিক্ৰী কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, জাতিয়ে যদি জাতীয় সংকল্প নলয়, আমাৰ জাতিটো কেতিয়াও জীয়াই নাথাকিব। আমি জাতিয়ে আজিৰ দিনত সংকল্প ল'ব লাগিব, আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয়, অৰ্থনৈতিক অসুবিধা নহওক কিয়, আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰো। এই সংকল্প আমি ল'ব লাগিব। আমাৰ মাটি যদি অচিনাকি মানুহৰ হাতলৈ যায়, আমি জাতি হিচাপে
জীয়াই থাকিব নোৱাৰিম। প্ৰতিগৰাকী ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব, প্ৰতিগৰাকী উদ্যোগপতিয়ে সিদ্ধান্ত ল'ব লাগিব যে আমাৰ প্ৰতিষ্ঠানত আমি অচিনাকি মানুহক চাকৰি নিদিওঁ, আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি চাকৰি দিম। প্ৰতিগৰাকী অসমীয়া উদ্যোগপতি, প্ৰতিগৰাকী অসমীয়া ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব যে মোৰ গাড়ীখন অচিনাকি মানুহে নচলায়, মোৰ গাড়ীখন মোৰ অসমীয়া যুৱক যুৱতীয়ে চলাব, অসমৰ যুৱক যুৱতীয়ে চলাব। অৰ্থনীতি, মাটি, সংস্কৃতি আমি যেতিয়া আনৰ হাতলৈ যাবলৈ এৰি দিওঁ, সেই জাতিটোৰ বহনীমান শিক্ষা নিৰ্বাপিত হ'বলৈ সময় নালাগে। আজি আপোনালোকে ওচৰ চুবুৰীয়াখনলৈ চাব পাৰে যে কেনেকৈ য'ত এদিন মোৰ গাঁও আছিল, য'ত মোৰ সত্ৰ আছিল, মোৰ মাটি আছিল, মোৰ ভূমি আছিল, তাত আজি চাৰিওফালে অচিনাকি মানুহৰ দপদপনি। কোনোবাই ক'ব পাৰে, কোনোবাই আমাক শিকাব পাৰে যে তোমালোকৰ ভৱিষ্যত তেওঁলোকৰ সৈতে মিলি আগবঢ়া। কিন্তু 10 ডিচেম্বৰৰ পবিত্ৰ দিনা মই তেওঁলোকক আকৌ এবাৰ সোঁৱৰাই দিব খুজিছো, আমাৰ জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকা নাই আৰু আমি আত্মসমৰ্পণ নকৰো আৰু শেষ দিনটোলৈকে আমি যুঁজিম আৰু যুঁজি আমি জিকিম। এই বজ্ৰ কঠোৰ সংকল্পই আমাক সদায় প্ৰেৰণা যোগাই যাব। মই আজিৰ এই 10 ডিচেম্বৰৰ পবিত্ৰ দিনটোত কেইটামান অনুৰোধ অসমীয়া মানুহক মই কৰিব খোজো, কেইটামান অনুৰোধ মই ভাৰতীয় মানুহক কৰিব খোজো। হয়, 2 টকা কোনোবাই আমাক বেছিকৈ দিব পাৰে, কাৰণ তেওঁলোকৰ ব্যৱসায় অবৈধ ব্যৱসায়, তেওঁলোকে অবৈধ গৰুৰ ব্যৱসায় কৰে, অবৈধ ড্ৰাগছৰ ব্যৱসায় কৰে, অবৈধ বহুত ধৰণৰ অবৈধ ব্যৱসায় কৰে। 2 টকা আমাৰ মাটিডোখৰৰ বাবে তেওঁলোকে বেছি দিব পাৰে, কিন্তু যি সময়তে আমি মাটিডোখৰ তেওঁলোকৰ হাতত বেছি দিম, আমাৰ জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব। আৰু সেইকাৰণে মই প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয়ক অনুৰোধ কৰিম, নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিব। এই মহা সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। দ্বিতীয়তে, আমাৰ ব্যৱসায়, আমাৰ অনুষ্ঠান, আমাৰ প্ৰতিষ্ঠান, আমি কিয় বেলেগক চাকৰি দিম? আমি কিয় অচিনাকি মানুহবিলাকক মাতি আনিম? আমি সংকল্প ল'ব লাগিব, মোৰ খেতিত মই নিজে খেতি কৰিম, মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম, মোৰ বাগিচাখন, মোৰ খেতি পথাৰখন আন কোনোবাই আহি চহাব আৰু আমি তাক মানি ল'ম। এই নীতিৰ আমি পৰিৱৰ্তন কৰিব লাগে, কাৰণ তেওঁলোক মাটি চহাবলৈকে নাহে, তেওঁলোকে মাটিত চিৰস্থায়ীভাৱে থাকিবৰ কাৰণে আহে। এবছৰ মাটি চহাব, 2 বছৰ মাটি চহাব, 3য় বছৰৰ দিনা ক'ব এই মাটিৰ ময়ে মালিক, গতিকে এই মাটিৰ পৰা আপুনি আঁতৰি যাওক। সেইকাৰণে আমি নিজে খেতি কৰিম, কোনোবাই আমাক আহি খেতিত সহায় কৰিব নালাগে। আমাৰ মহানগৰ নগৰসমূহৰ দোকানবিলাকত আমি আমাৰ যুৱক যুৱতীক কামত ৰাখিম। আমাৰ ফ্লাইঅভাৰ ফুটপাথত অচিনাকি লোকক আমি ব্যৱসায় কৰিব নিদিওঁ, আমাৰ যুৱক যুৱতীয়ে তাত ব্যৱসায় কৰিব। তেনে সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। নহ'লে আমাৰ জাতিটো কেতিয়াও বহুত দিনলৈ জীয়াই থাকিব নোৱাৰে। আমাৰ জাতি জীয়াই থাকিব লাগিব, অসমীয়া জীয়াই থাকিব লাগিব। আৰু অসম আৰু অসমীয়া যদি আমি জীয়াই থাকিব লাগে, আমি নিৰন্তৰভাৱে সংগ্ৰাম কৰি যাব লাগিব। 860 গৰাকী শ্বহীদৰ কেঁচা তেজক মনত পেলাই আমি য'তে যেনেকে পাৰো আমি জাতিটোক সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰি যাব লাগিব।
যোৱা 5টা বছৰত লাখ লাখ বিঘা মাটি আমি অচিনাকি মানুহৰ হাতৰ পৰা মুক্ত কৰিছো। আজি অসমত চৰকাৰী চাকৰি অচিনাকি মানুহে নাপায়, মাত্ৰ চিনাকি মানুহে পাব, তাৰ ব্যৱস্থা আমি কৰিছো। আমি প্ৰতিটো পৰ্যায়তে আমি প্ৰচেষ্টা কৰিছো অসমীয়া ভাৰতীয় মানুহৰ মাটি যাতে অচিনাকি মানুহলৈ হস্তান্তৰ নহয়। আমি বিধানসভাত আইন এখন আনিব খুজিছো, যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো, সেই স্থানত কোনো মাটি 3 প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব। তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো। চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে, কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে। জাতি যদি জীয়াই ৰাখিব লাগে, আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব। একোজন আন্দোলনকাৰী হিচাপে আমাৰ নিজৰ জীৱনত, নিজৰ সমাজত, নিজৰ গাঁওখনত আমি আন্দোলন কৰিব লাগিব। আমাৰ নামঘৰ সুৰক্ষিত ৰাখিব লাগিব, আমাৰ বনাঞ্চল সুৰক্ষিত ৰাখিব লাগিব, আমাৰ সত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগিব, আমাৰ মাটি সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু অসমীয়া যুৱক যুৱতী, ভাৰতীয় যুৱক যুৱতীৰ বাবে আমি সকলো ধৰণৰ সুবিধা আমি সংৰক্ষিত কৰিব লাগিব। এজনো যদি অচিনাকি মানুহক আমি প্ৰেৰণা যোগাওঁ, এবাৰো যদি অচিনাকি মানুহক আমি আমাৰ বৰ ঘৰত সোমাবলৈ দিওঁ, আমাৰ জাতিটো লাহে লাহে শেষ হৈ যাব। আৰু সেই কাৰণেই মই আপোনালোকক আহ্বান জনাম, জাতিটোক আহ্বান জনাম, আকৌ এবাৰ আন্দোলনৰ স্পিৰিট মনত ৰাখি, অসম আন্দোলনৰ সেই দিনবোৰলৈ মনত ৰাখি আমি আকৌ এবাৰ সংগ্ৰামত লিপ্ত হ'ব লাগিব। যি সংগ্ৰাম হ'ব ৰাজনৈতিক সংগ্ৰাম, যি সংগ্ৰাম হ'ব সাংস্কৃতিক সংগ্ৰাম, যি সংগ্ৰাম হ'ব অৰ্থনৈতিক সংগ্ৰাম। আজি আমি চৰকাৰৰ প্ৰচেষ্টাৰে বহুবিলাক কৰিব পাৰিছো, কিন্তু চৰকাৰী প্ৰচেষ্টাই জাতিটোক বহুদিনলৈ সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। আমি যদি আমাৰ মাটিবোৰ অচিনাকি মানুহৰ হাতত বিক্ৰী কৰি দিওঁ, আমি যদি আমাৰ খেতি পথাৰবোৰ অচিনাকি মানুহৰ হাতত গতাই দিওঁ, আমি যদি আমাৰ ব্যৱসায়সমূহ অচিনাকি মানুহৰ হাতত গতাই দিওঁ, আমাৰ জাতিটো বহুদিনলৈ জীয়াই থাকিব নোৱাৰে। 10 ডিচেম্বৰৰ এই পবিত্ৰ দিনটোত মই প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক আহ্বান জনাম, সকলোৱে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আমাৰ জাতিটোক জীয়াই ৰখাৰ বাবে আকৌ এবাৰ নিজকে উৎসৰ্গিত কৰক। আমি এনে এটা জাতি, যি জাতিয়ে আবহমান কালৰ পৰা আমি আমাৰ স্বাভিমান ৰক্ষা কৰি আহিছো, আৰু আজিও প্ৰতিকূলতাৰ মাজতো এই জাতিক জীয়াই ৰখাৰ বাবে আমি সংকল্প ল'ব লাগিব, আৰু অসমীয়া জাতিটোক আমি সুৰক্ষিত কৰিব লাগিব। আজি সমগ্ৰ অসমতে শ্বহীদ দিৱসৰ দিনা প্ৰতিখন জিলা, প্ৰতিখন সমজিলাতে হাজাৰ হাজাৰ ৰাইজ গোট খাইছে। সামূহিক সংকল্প আৰু সামূহিক সংঘৰ্ষই আমাৰ জাতিটোক ৰক্ষা কৰিব, আমাৰ জাতিটোক সুৰক্ষিত কৰিব। সেয়েহে আজিৰ দিনটোত মই প্ৰতিগৰাকী অসমীয়াকে সামূহিক সংকল্প ল'বলৈ আকৌ এবাৰ আহ্বান জনাম। আমি যাতে আমাৰ জাতিটোক জীয়াই ৰাখো, সুৰক্ষিত কৰি ৰাখো, আৰু অচিনাকি মানুহৰ সন্মুখত আমি যেন আত্মসমৰ্পণ নকৰো। যি ধৰণে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে আত্মসমৰ্পণ কৰা নাছিল, ধুলাৰ শ্বহীদে, পংকাৰ শ্বহীদে যি ধৰণে আত্মসমৰ্পণ কৰা নাছিল, ধলপুৰৰ শ্বহীদে যেনেকৈ আত্মসমৰ্পণ কৰা নাছিল, আমাৰ জাতিয়েও
আৰু ভৱিষ্যতে কেতিয়াও আমি আত্মসমৰ্পণ নকৰো তাৰ সংকল্প আমি ল'ব লাগিব। সদৌ শেষত মই পুনৰবাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকীকে ধন্যবাদ আৰু অভিনন্দন জনাইছো। জাতীয় শ্বহীদ স্মাৰক ক্ষেত্ৰ প্ৰতিগৰাকী অসমীয়াই যেন আহি এবাৰ হলেও আহি যাতে নিজ চকুৰে চাই আৰু প্ৰেৰণা লাভ কৰে তাৰ বাবে মই আহ্বান জনাম। প্ৰতিগৰাকী অসমীয়াকে আজি মই মুকলিভাৱে আহ্বান জনাম, প্ৰতিগৰাকী ভাৰতীয়ক আহ্বান জনাম যে যেতিয়াই সময় পায় এবাৰ বৰাগাঁৱলৈ আহি এই জাতীয় শ্বহীদ স্মাৰক তীৰ্থ আপোনালোকে চাবলৈ আহিব আৰু জাতিটোক জীয়াই ৰখাৰ সংকল্প গ্ৰহণ কৰিব। এই সমগ্ৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰেৰণা আৰু অসম মন্ত্ৰীসভাৰ প্ৰতিগৰাকী সদস্যৰ সহযোগিতা, অতুল বৰা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টা আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক তেওঁলোকৰ প্ৰচেষ্টা আৰু একাগ্ৰতাৰ বাবে মই আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি আকৌ এবাৰ আমাৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে চৰকাৰীভাৱে আমি প্ৰচেষ্টা কৰিছো। বাৰে বাৰে মই এটাই কথা কম, চৰকাৰী প্ৰচেষ্টা যথেষ্ট নহয়। আজি অচিনাকি মানুহসমূহে সামাজিক মাধ্যম দখল কৰিছে, খেতি পথাৰ দখল কৰিছে, অচিনাকি মানুহবিলাকে আমাৰ ল'ৰা ছোৱালীৰ জীৱিকাবোৰ দখল কৰিছে। সেয়েহে অচিনাকি মানুহবিলাকক প্ৰত্যাহ্বান জনাবলৈ আমাক সামগ্ৰিকভাৱে সংকল্প ল'ব লাগিব আৰু আজিৰ 10 ডিচেম্বৰৰ দিনটো সেই সামগ্ৰিক সংকল্পৰ এক নতুন সূত্ৰপাত হওক তাকেই মই কামনা কৰিছো। মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, ৰন্দে ৰন্দে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰুপক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হব ধৰিও মই শেষ হব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব। মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। মোৰ প্ৰাণত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।